গুড মৰ্ণিং গাইজ। আপোনালোকে শুই উঠিলে নে নাই? মই হ'লে ভাত খালোঁৱে দেই। তাতে আজি মাংস চব্জি আছে ন, সোনকালে ভোক লাগে। এইয়া পূৰা গ্ৰেভি বনাই লৈছোঁ। 2-3 দিন আগৰ পৰা খাব ইচ্ছা গৈ আছিল, কিন্তু পূজা হোৱাৰ কাৰণে খাবই পৰা নাই। এতিয়া খাই লওঁ। টেষ্টি হৈছে। আপোনালোকে ভাত কিহে খালে বাৰু? ভাত কিহে খালে? আজি তাত বতৰ কেনেকুৱা? আমাৰ ইয়াত আজি বতৰটো বিৰাট ধুনীয়া। মানে বৰষুণ নাই, কিন্তু বিৰাট ধুনীয়া ঠাণ্ডা। আপোনালোকৰ বাৰু এনেকুৱা হয়নে? আগদিনা ৰাতি যে মাংস আনিলে, পাছদিনা ৰাতিপুৱালৈ থৈ দিলে, ৰাতিপুৱা সোনকালে ভোক লাগে, হয়নে নহয়? আৰু স্কুলত পঢ়ি থকা দিনত যিদিনা মাংস আনিব, সেনেকৈ বা পাকঘৰলৈ অহা যোৱা কৰোঁ। মাংস হৈছেনে? মানে কেৰাহী নিদিয়া আগৰ পৰা কমেও 10 বাৰমান অহা যোৱা কৰোঁ। আৰু মোৰ এটা মানে হেৰি আহা, সেইটো কি জানো, মানে মাংস আনিলে ভাজি থাকোঁতে মোক খাব দিবই লাগিব, নহ'লে ইমান কান্দো। খালি মই মুৰ্গী আৰু ব্ৰইলাৰ সেই দুটা মাংসই খাওঁ বাৰু, বেলেগ মাংস নাখাওঁ। কিন্তু আজি সেইখন হৈ পৰিলে হয়। মানে সৰুতে মাহঁতে ব্ৰইলাৰ মাংসই খুৱাইছিল, কোমল কোমল কাৰণে। তেতিয়াৰ পৰা খাই খাই অভ্যাস হ'ল, বেলেগ মাংস নোখোৱালে। এতিয়া সেইকাৰণে বেলেগ মাংস খাবই নোৱাৰোঁ, কিনো লাগে আৰু চুবাবও নোৱাৰোঁ। গুলু গুচি আহা। দেউতাকে গা ধুই আছে, ই বাথৰুমৰ ওচৰত ৰখি আছে। দে মানুহ আহিছেনে? কথা এটা ক'ম দেই আপোনালোকক। আজিকালি কথাবিলাক শ্বেয়াৰ কৰি মানে নকৰিলে ভাল নালাগে। মই মানে এনেই খাৰু আহে, ফুলি, চেইন এইবিলাক মানে ল'ৰা মোক খুব ভাল লাগে, কিন্তু মোৰ হাজবেণ্ড একদম সম্পূৰ্ণ ওলোটা। আমি এইবিলাক বেয়া পায়। পিছত কওঁতে চেইন এডাল পিন্ধে, আৰু ইমান কৈছোঁ যে খাৰু এডাল পিন্ধা। ফাইনেলি কালি বজাৰত গ'লোঁ আৰু ল'লোঁ, লৈ পিন্ধাই দিলোঁ। বাৰু নিপিন্ধো বুলি নক'লে, এতিয়া পিন্ধিয়ে আছে বাৰু, ভাল লাগে দেখি। আৰু খাৰুডাল পিন্ধিলে মানুহ বেয়া হ'ব নোৱাৰে ন, কিছুমানে আৰু ধেৰ কিবা কিবি কথা কয় যে, সেইকাৰণে বেয়া পায়। বাপেকে গা ধুই আছে, দৰজাত টপটপাই আছে। ইমান ভাল পায় বাপেকক, খালি দেউতা। স্কুল গ'লেও মানে মনত পেলাই কান্দি থাকে। বাই বাই, মোৰ ভাত খাই হৈছে।